নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছো আন এটি জব ইনফৰমেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন আপোনালোকৰ বাবে আৰু আজিৰ এই এডভাৰটাইজমেণ্টটো টোটেল 10,000তকৈ অধিক পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে গতিকে আহক পলম নকৰি এই গোটেই এডভাৰটাইজমেণ্টটো চাই লওঁ ইনফৰমেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি ল'ব এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট আহিছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন অৰ্থাৎ IBPSৰ দ্বাৰা বহুকেইটা বেংকত পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে টোটেল পদ 10,000তকৈ অধিক আছে আৰু যিটো পদৰ বাবে এডভাৰটাইজমেণ্টটো কৰিছে পদটোৰ নাম হৈছে কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট যাক আমি ক্লাৰ্ক বুলিও ক'ব পাৰোঁ চ' 10,000 ক্লাৰ্কৰ পদৰ বাবে তেওঁলোকে এডভাৰটাইজমেণ্টটো আহিছে অনলাইন যোগে আবেদন আজিৰ পৰা আৰম্ভ হৈ গৈছে আৰু অহা 21 আগষ্টলৈকে টাইম থাকিব আৰু ইয়াত বাকী কণ্ডিশ্যনবিলাক আমি চাই গৈছোঁ প্ৰথমটো হ'ল স্কেল অফ পে 24,050 টকা বেচিক পে'ৰ পৰা ষ্টাৰ্ট হ'ব আপ টু 64,480 ৰুপিজ পষ্টটোৰ নাম অলৰেডি ক'লোৱেই মই কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট আৰু মেইনলি ইয়াত 10টামান বা 11টা বেংকে পাৰ্টিচিপেট কৰিছে বেংক অফ বৰোদা কানাড়া বেংক ইণ্ডিয়ান অভাৰচিজ বেংক ইউকো বেংক বেংক অফ ইণ্ডিয়া চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া পাঞ্জাৱ নেশ্যনেল বেংক ইউনিয়ন বেংক অফ ইণ্ডিয়া বেংক অফ মহাৰাষ্ট্ৰ ইণ্ডিয়ান বেংক আৰু পাঞ্জাৱ এণ্ড চিন বেংক এই বেংককেইটাত পষ্টিং হ'ব এজ লিমিট মিনিমাম 20 ইয়াৰ্ছ মেক্সিমাম 28 ইয়াৰ্ছ আপাৰ এজ লিমিটটো ৰিলেক্সেবল হ'ব ফৰ ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটছ এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ এতিয়া আহিছোঁ কোৱালিফিকেশ্যন ইয়াত মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কৰাসকলে আবেদন কৰিব পাৰিব এই পষ্টকেইটাত অনলাইন যোগে আবেদন কৰাৰ বাবে যিটো এপ্লিকেশ্যন ফি লাগিব এইটো SC ST আদি কেণ্ডিডেটছৰ বাবে 175 ৰুপিজ আৰু অল আদাৰ কেণ্ডিডেটছৰ বাবে 850 ৰুপিজ যিটো 10,000 ভেকেঞ্চিৰ কথা কৈছিলোঁ এইটো অল ইণ্ডিয়া বেচিছত হয় গতিকে গোটেইকেইখন ষ্টেটতে ভেকেঞ্চি ক'ত কিমান আছে ভেকেঞ্চি ইয়াত ধুনীয়াকৈ দিয়া আছে আপোনালোকে এডভাৰটাইজমেণ্টখন এবাৰ চাই ল'ব এডভাৰটাইজমেণ্টখন ডাউনলোড কৰা লিংকটো মোৰ ডেছক্ৰিপশ্যনত পাই যাব আৰু কিবা যদি কনফিউজন থাকে কিবা সুধিবলগীয়া কথা থাকে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিও সুধিব পাৰিব গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ ভালেসংখ্যক কেণ্ডিডেট উপকৃত হ'ব পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ